এইটো এই টকৌৰা চৰাইৰ বাঁহটো প্ৰায় 8 বছৰমান হ'ল। ফাৰ্ষ্টত পহিলা যি বছৰ আহিছে প্ৰায় 3টামান বাঁহ সাজিছিলে। এতিয়া ধৰক প্ৰায় 30টামান সাজিলে। এইটো আমি ঘৰৰ নিচিনা মানে পোহাৰ নিচিনাই আৰু আছোঁ। কাকো মাৰিবলৈ নিদিওঁ, খেদিবলৈ নিদিওঁ, আছেই। এইটো ৰাতিপুৱাই উঠি মাতটো শুনিবলৈ পাওঁ, মাতটো শুনিব ভাল লাগে। সেইকাৰণে আমি এইটো মানে পোহনীয়া নিচিনাই আছোঁ আৰু ঘৰত পুহি আছোঁ। আমাৰ তামোল গছ এই জোপাতেই 2-3 জোপাত সি বাঁহ সাজি আছে আৰু বহুত তামোল গছ আছে, কিন্তু সেই 2-3 জোপাতেই বাঁহ সাজি সিহঁতে থাকে। আজিকালি গাঁৱত নাইকিয়া হৈ গ'ল। আজিকালি এইটো গাঁৱত প্ৰায় নাইকিয়াই হৈ গ'ল। আগতে বহুত আছিলে, এতিয়া প্ৰায় 12মান দিন হ'ল দেখাই নাই বেছি। সেইকাৰণে এই ফাৰ্ষ্টত 3টামান বাঁহ সাজিছিলে। এই 3টামান বাঁহৰ পৰা এতিয়া প্ৰায় 30টামান বাঁহ সাজিলে। ই প্ৰত্যেক বছৰে বছৰে আহি ইয়াতেই বাঁহ সাজে। কোনোবাই অনিষ্ট কৰে নেকি? না, কাকো অনিষ্ট কৰিবলৈ আমি নিদিওঁ। মানে আমাৰ নিজৰ ঘৰৰ নিচিনাকৈ আমি সিহঁতক পুহি আছোঁ। হয়, আজি 8 বছৰ 8 বছৰমান হ'ল। আমি সমূহ সংবাদসেৱীলৈ ধন্যবাদ জনাই এটা কথা ক'ব বিচাৰোঁ যে ইতিমধ্যে ভগৱানৰ সৃষ্টি এই বিনন্দীয়া পৃথিৱীখনত আমি চাৰিমুঠি জীৱ, যিটো আমাৰ ভকতীয়াভাৱে কোৱা যায় যে উৰণ বুৰণ গজন ভ্ৰমণ, সেই উৰণীয়া পক্ষীবিলাকৰ আজি বহু ঠাইত দেখিছোঁ যে পৃথিৱীৰ যিটো প্ৰাকৃতিক ভাৰসাম্য হেৰুৱাৰ কাৰণেই হওক বা দ্ৰুত ঔদ্যোগিকৰণৰ কাৰণেই হওক, সেই পক্ষীবিলাকৰ বিচৰণথলীবিলাক ক্ৰমাৎ হ্ৰাস হৈ আহিবলৈ ধৰিছে। কিন্তু আজি আমি সুখৰ বতৰা যে আমাৰ গাঁও অঞ্চলত এতিয়াও কিছু আমি ব্যতিক্ৰমী আমাৰ যিবিলাক থলুৱা চৰাই আমি দেখিবলৈ পাই আছোঁ। আৰু মই নিজে অভিভূত হওঁ বা আপোনালোক বা আমাৰ ৰাইজ সকলোৱে অভিভূত হ'ব। এটি সৰু আমি সকলোৱে লক্ষ্য কৰোঁ, কিন্তু আমি বৰ চৰ্চা নকৰোঁ, টকৌৰা চৰাই। যে টকৌৰা চৰাই পৃথিৱীৰ অন্যান্য ক'ত আছে আমি নাজানো, কিন্তু আমাৰ ইয়াত টকৌৰা চৰাইবিলাকে এতিয়া বাঁহ সাজিছে। আৰু 2টা পদ্ধতিত সিহঁতে বাঁহবিলাক সাজে। এটা হ'ল মতা চৰাইবিলাক থাকিবৰ কাৰণে, আৰু এটা হ'ল সিহঁতে য'ত কণী পাৰি পোৱালি জন্ম দিয়ে। গতিকে ইহঁতৰ এই কাৰ্যপ্ৰণালী, বাঁহ সজাৰ যিটো কাৰ্যপ্ৰণালী, আচলতে আমি সেইকাৰণে এক অভিযন্তা চৰাইয়ে নামাকৰণ কৰিছোঁ। বা আমি সকলোৱে জানো যে ইহঁতৰ সেই যিটো অভিনৱ পদ্ধতি, যে ৰ'দ বৰষুণ বা প্ৰাকৃতিক মানে ধুমুহা বৰষুণেও সিহঁতক একো ব্যাঘাত ঘটাব নোৱাৰাকৈ ইমান সুৰক্ষিতভাৱে সিহঁতে সেই বাঁহবোৰ সাজে, চাই আমি অতি বিভূষিত হওঁ বা মানে পুলকিত হওঁ। গতিকে এই টকৌৰা চৰাই আমি তাক সকলোৱে আচলতে সংৰক্ষণ কৰিব লাগে। সিহঁতে থকা ঠাইবিলাক আমি সুৰক্ষিত কৰি, সিহঁতে আমনি নোপোৱাকৈ আমি জীৱশ্ৰেষ্ঠ মানৱে তাৰ হকে চিন্তা চৰ্চা কৰি আমি এই বিনন্দীয়া প্ৰকৃতিখন সজাওঁ আহক, এই আহ্বান জনাইছোঁ আমি।